নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ আৰু আহিছে লেটেষ্ট খবৰ ডাঙৰ খবৰ অসমৰ যি 1 লাখ চাকৰিৰ খবৰ ইতিমধ্যে ওলাইছিল 1 লাখ চাকৰিৰ যি 1 লাখ নিযুক্তি প্ৰক্ৰিয়া তাৰে খালী পদৰ সবিশেষ তথ্য কোনটো ডিপাৰ্টমেন্টত কিমান পদ খালী আছে ইতিমধ্যে প্ৰকাশ পাইছে অফিচিয়েল এখন তালিকা আৰু আমি দেখা পাইছো 1 লাখ নহয় 1 লাখতকৈ বেছি সংখ্যক পদ আছে আৰু সবিশেষ ভিডিওটো অতি চমুকৈ আলোচনা কৰিম ভিডিওটো শেষলৈকে যাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব সো এইখন হৈছে সেই তালিকাখন ইয়াতে আমি দেখা পাইছো কোনটো বিভাগত কিমান সংখ্যক পদ আছে ইতিমধ্যে প্ৰকাশ কৰা হৈছে আমি যদি এফালৰ পৰা চাই যাও লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্টত আছে 54টা পদ তাৰ পিছত আছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেন্টত 2152টা পদ যথেষ্ট সংখ্যক পদ আছে ইয়াতে আছে গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 পদ 258টা পদ আছে ফিশাৰী ডিপাৰ্টমেন্টত ইয়াৰ গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে 2137টা পদ আছে পিএনআৰডি বিভাগত আৰু এই পদসমূহ গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে 830টা পদ আছে জেনাৰেল এডমিনিষ্ট্ৰেচন ডিপাৰ্টমেন্টত ইয়াৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ তাৰ পিছত পিডব্লিউডি ডিপাৰ্টমেন্টত আছে 1308টা পদ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ 526টা পদ আছে সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেন্টত 712টা পদ আছে স্পোৰ্টছ এণ্ড ইউথ ওয়েলফেয়াৰ ডিপাৰ্টমেন্টত এডুকেশ্যন ডিপাৰ্টমেন্ট অৰ্থাৎ শিক্ষা বিভাগত আছে আটাইতকৈ বেছি সংখ্যক ভ্যাকেন্সি আমি দেখা পাইছো 50465টা ভ্যাকেন্সি ইয়াত গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে অৰ্থাৎ অফিচাৰ ৰেংকৰ পৰা গ্ৰেড 4 লৈকে পিয়ন চকীদাৰ লৈকে আৰু লগতে গ্ৰেড 3 অৰ্থাৎ শিক্ষকৰ পদ থাকিব 50465টা তাৰ পিছত আৰু বিভিন্ন ডিপাৰ্টমেন্টত কি পদ আছে চাই লৈছো ট্ৰি ট্ৰাইবছ ওয়েলফেয়াৰ ডিপাৰ্টমেন্টত আছে 6টা পদ গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে চিফ মিনিষ্টাৰ্ছ সেক্ৰেটাৰী ডিপাৰ্টমেন্টত আছে 2টা পদ গ্ৰেড 3 তাৰ পিছত 95টা পদ আছে ফুড এণ্ড সিভিল সাপ্লাইজ লগতে কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্টত 20টা কৈ পদ আছে ওয়েলফেয়াৰ অফ মাইনৰিটিজ ডেভেলপমেন্ট আৰু চৰ এৰিয়া ডেভেলপমেন্ট বিভাগত 2টা পদ আছে পাব্লিক এন্টাৰপ্ৰাইজ ডিপাৰ্টমেন্টত গ্ৰেড 1 ৰ পদ 6টা পদ আছে বৰ্ডাৰ প্ৰটেকচন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টত 9টা পদ আছে ইনফৰমেশন এণ্ড টেকনলজি ডিপাৰ্টমেন্টত তাৰ পিছত দেখা পাইছো 719টা পদ আছে সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেচন ডিপাৰ্টমেন্টত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ 164টা পদ আছে পাৰ্সোনেল ডিপাৰ্টমেন্টত এয়া গ্ৰেড 1 আৰু গ্ৰেড 4 গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে থাকিব 107টা পদ ইনফৰমেশন এণ্ড পাব্লিক ৰিলেচন অৰ্থাৎ জনসংযোগ বিভাগত গ্ৰেড 2 ৰ পৰা গ্ৰেড 4 পদ ইয়াতে থাকিব 348টা পদ আছে WPT and BC department অৰ্থাৎ welfare of plain tribes and backward classes 348টা পদ 1000টা পদ আছে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টত গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে এনভায়ৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেন্টত আছে 2918টা পদ 459টা পদ আছে এক্সাইজ ডিপাৰ্টমেন্টত গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে 962টা পদ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত 144টা পদ আছে টুৰিজম ডিপাৰ্টমেন্টত তাৰ পিছত আমি দেখা পাইছো 522টা পদ আছে TND ডিপাৰ্টমেন্টত গ্ৰেড 1 ৰ পৰা 4 লৈকে তাৰ তলে আছে ফ্যামিলি ওয়েলফেয়াৰ লগতে হেলথ ডিপাৰ্টমেন্টত 9353টা পদ ইয়াতো বহু সংখ্যক পদ আছে 2টা পদ পেনশন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেন্টত 191টা পদ আছে আৰবান ডেভেলপমেন্ট ডিপাৰ্টমেন্টত 1005টা পদ আছে PHC অৰ্থাৎ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত 11টা পদ আছে সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেন্টত গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 68টা পদ আছে পেইন্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেন্টত তাৰ তলে আমি বহু সংখ্যক পদ দেখা পাইছো কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্টত 561টা পদ গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে 678টা পদ আছে জুডিশিয়েল ডিপাৰ্টমেন্টত গ্ৰেড 1 ৰ পৰা 4 লৈকে আৰু ফাইনেন্স ডিপাৰ্টমেন্টত আছে 952টা পদ গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে 98টা পদ বৰ্ডাৰ এৰিয়া ডিপাৰ্টমেন্ট বৰ্ডাৰ এৰিয়া ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আৰু ইৰিগেশ্যন ডিপাৰ্টমেন্টত আছে বেছি সংখ্যক পদ 2253টা গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে তাৰ পিছত 29টা পদ আছে লেজিসলেটিভ ডিপাৰ্টমেন্ট আৰু লগতে গুৱাহাটী ডেভেলপমেন্ট ডিপাৰ্টমেন্টত 1092টা পদ 523টা পদ আমি দেখা পাইছো ইন্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেন্টত ইয়াতে 523টা পদ আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ 50টা পদ আছে AR&T ডিপাৰ্টমেন্টত 666টা পদ আছে সোশ্যাল ওয়েলফেয়াৰ অৰ্থাৎ সমাজ কল্যাণ বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কোঅপাৰেশন ডিপাৰ্টমেন্টত আছে 371টা পদ গ্ৰেড 2 গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ 988টা পদ আছে হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেন্টত পাৱাৰ ডিপাৰ্টমেন্টত অৰ্থাৎ শক্তি বিভাগত আছে 48টা পদ এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ ডিপাৰ্টমেন্টত আছে 876টা পদ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেন্টত আছে 21টা পদ তাৰ পিছত আমি দেখা পাইছো 1139টা পদ
ৰেভিনিউ এণ্ড ডিএম ডিপাৰ্টমেণ্টত আৰু শেষৰ পিনে আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত অৰ্থাৎ বিভিন্ন ধৰণৰ আমাৰ আৰক্ষী বিভাগৰ কথা ইয়াতে আহি পৰিব 20,248টা পদ যথেষ্ট সংখ্যক পদ টোটেল পদৰ সংখ্যা 1,07,149টা মন কৰিব 1,07,149টা পদ টোটেল আৰু এতিয়া যদি চাওঁ আমি বেছি সংখ্যক পদ কোনকেইটা বিভাগত আছে প্ৰথমতে আমি দেখা পাম এডুকেশ্যন অৰ্থাৎ শিক্ষা বিভাগত আছে আটাইতকৈ বেছি সংখ্যক ভেকেন্সি 50,465টা তাৰ তলে তলে আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট অৰ্থাৎ গৃহ বিভাগ ইয়াতে আছে 20,248টা তাৰ পাছত আছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ 9,353টা এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত আছে 2,918টা ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আছে 2,253টা এইচ অৰ্থাৎ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী বিভাগত আছে 2,152টা PNRD ডিপাৰ্টমেণ্টত আছে 2,137টা তাৰ তলে তলে ৰেভিনিউ এণ্ড ডিএম ডিপাৰ্টমেণ্টত আছে অৰ্থাৎ ডিজাস্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত আছে 1,139টা PWD ডিপাৰ্টমেণ্টত আছে 1,308টা গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট 1,092টা PAC ডিপাৰ্টমেণ্ট আছে 1,005টা আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত 1,001টা এই আটাইবোৰ ডিপাৰ্টমেণ্টতে 1,000তকৈ বেছি সংখ্যক পদ আমি দেখা পাইছোঁ 12টা বিভাগত আৰু সৰ্বমুঠ ইয়াতে পদৰ সংখ্যা 1,07,149টা আৰু মন কৰিব ইয়াতে হিলছ এৰিয়া ডেভেলপমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বিভাগৰ পদৰ সংখ্যা এড হোৱা নাই সেইসমূহ হয়তো পৰৱৰ্তী সময়ত এড হোৱাৰো সম্ভাৱনা আছে গতিকে পদৰ সংখ্যা আৰু বাঢ়িবও পাৰে আৰু এইখিনি আছে লেটেষ্ট আপডেট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব উইথ ইউৰ ফ্ৰেণ্ডছ আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ